এইটো কথা স্পষ্ট যে আহি থকা অতি কমেও 30টা বছৰ ভাৰতীয় জনতা পাৰ্টিক উৎখাত কৰিব কোনো শক্তিয়ে নোৱাৰে। মৰ্নিং শ্ব'জ দ্য ডে। মই গুৱাহাটী বিশ্ববিদ্যালয়ত সাধাৰণ সম্পাদক হৈ থকাৰ যাত্ৰাৰ পৰা আজি ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰালৈকে এই 16টা বছৰত মই ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰাৰ আগত এই অফিচত এই কক্ষত ভৰি দিয়াৰ আগত বা ভৰি দিয়াৰ পিছৰ পৰা বৰ্তমান সময়লৈকে এইকণ সময়ত মই যিখিনি নিজ চকুৰে দেখা পালো বা মই যিখিনি অনুভৱ কৰিলো এইটো কথা স্পষ্ট যে আহি থকা অতি কমেও 30টা বছৰ ভাৰতীয় জনতা পাৰ্টিক উৎখাত কৰিব কোনো শক্তিয়ে নোৱাৰে। আজি উপস্থিত আমাৰ সকলোৰে শ্ৰদ্ধাৰ ভাৰতীয় জনতা পাৰ্টিৰ সভাপতি দিলীপ শইকীয়া ডাঙৰীয়া, উপস্থিত বিজেপি দলৰ ৰাষ্ট্ৰীয় নেতাসকল আৰু এই মঞ্চত উপবিষ্ট বিশিষ্ট ব্যক্তিসকল, প্ৰাক্তন সভাপতি প্ৰদেশ কংগ্ৰেছৰ বৰ্তমান আজি ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰা মোৰ শ্ৰদ্ধাৰ জ্যেষ্ঠ ভাতৃ ভূপেন কুমাৰ বৰা ডাঙৰীয়া আৰু এই মঞ্চৰ আগফালে উপস্থিত ভাৰতীয় জনতা পাৰ্টিৰ সকলো সন্মানীয় কাৰ্যকৰ্তাসকল আৰু আজি যোগদান কৰা ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তাসকল, মিডিয়াৰ পৰা অহা বন্ধুসকল, মই সকলোকে নমস্কাৰ আৰু শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। আজি মোক যিহেতুকে কম সময়ৰ ভিতৰত ক'ব দিছে, মই কথা আজি নকওঁ, সকলোকে লগ পাম, খালি এটা কথা মই কৈছোঁ, মৰ্নিং শ্ব'জ দ্য ডে। মই গুৱাহাটী বিশ্ববিদ্যালয়ত সাধাৰণ সম্পাদক হৈ থকাৰ যাত্ৰাৰ পৰা আজি ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰালৈকে এই 16টা বছৰত মই ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰাৰ আগত এই অফিচত এই কক্ষত ভৰি দিয়াৰ আগত বা ভৰি দিয়াৰ পিছৰ পৰা বৰ্তমান সময়লৈকে এইকণ সময়ত মই যিখিনি নিজ চকুৰে দেখা পালো বা মই যিখিনি অনুভৱ কৰিলো এইটো কথা স্পষ্ট যে আহি থকা অতি কমেও 30টা বছৰ ভাৰতীয় জনতা পাৰ্টিক উৎখাত কৰিব কোনো শক্তিয়ে নোৱাৰে। ভাৰতীয় জনতা পাৰ্টিৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যি সবল নেতৃত্ব আৰু পাৰ্টিত যি সবল নেতৃত্ব আমাৰ দিলীপ শইকীয়া ডাঙৰীয়াই দিছে, ডক্টৰ APJ আব্দুল কালাম ডাঙৰীয়া এটা কথা কৈছিলে, when you will touch the cloud of the sky, then only you will be able to touch the roof of your home. আমি আকাশৰ ডাৱৰ চুবলৈ যেতিয়া চেষ্টা কৰো আমি ঘৰৰ মুধচ বা চিলিংখন চুব পাৰো, কিন্তু মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ইতিমধ্যে ঘৰৰ মুধচ চুবলৈ বাকী নাই, তেওঁ আকাশৰ ডাৱৰ চুবলৈ সক্ষম হৈছে। আজি শেষত ভাৰতীয় জনতা পাৰ্টিত বৰ্তমান সময় পৰ্যায়লৈকে স্থাপিত হোৱাৰ পৰা বৰ্তমান পৰ্যায়লৈকে যিসকল ব্যক্তিয়ে ত্যাগ স্বীকাৰ কৰি ভাৰতীয় জনতা পাৰ্টিৰ ভাল দিন আনিলে, ভাৰতীয় জনতা পাৰ্টিক অসমৰ ভাৰতৰ মাজত একাগ্ৰতাৰে আগুৱাই নিলে, মই প্ৰত্যেকজন ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তাক মই ইয়াৰ পৰা সেৱা জনাইছোঁ। যিসকলে আজি ভাৰতীয় জনতা পাৰ্টিক এই পৰ্যায়লৈ আনিলে, আজি প্ৰথম দিন, অনাগত দিনত সকলোৰে দিহা পৰামৰ্শত আৰু সকলোৰে আশীৰ্বাদত আগুৱাই যোৱাৰ প্ৰতিশ্ৰুতিৰে অসমক, আই মাতৃ অসমক, ভাৰতক নিজৰ জেগাত কাম কৰি ৰাজ্যখনক আগুৱাই লৈ যোৱাৰ প্ৰতিশ্ৰুতিৰে মই মোৰ ভাষণ সমাপ্ত কৰিছোঁ। ধন্যবাদ। জয় আই অসম। একেলগে সকলোৱে ক'ব, এবাৰ মই চেষ্টা কৰিছোঁ, ভাৰত মাতা কি, ভাৰত মাতা কি, ভাৰত মাতা কি। ধন্যবাদ।